এটা কি আছে আমাৰ একদম সাইলেন্ট ফুল অ্যাটেনশন দিয়ে কি আছে আমাৰ কেস 3 আছে রাইট এতিয়া আমি কৈছিলো যে আমাৰ ব্যালেন্স শিট আছিল রাইট ব্যালেন্স শিট এটা দিয়া আছিল আমাৰ ধুনিয়া আছে ওকে ব্যালেন্স শিট এটা দিয়া আছিল এটা হ'ল অ্যাসেট সাইড এটা হ'ল লায়াবিলিটি সাইড লায়াবিলিটি এটা হ'ল অ্যাসেট সাইড রাইট এটা হ'ল অ্যামাউন্ট এটা হ'ল অ্যামাউন্ট এনেকে দিয়া আছিল ৰাইট এন্ড আমাৰ ইয়াৰ ভিতৰত কি দিয়া আছিল টেকিং এটা দিয়া আছিল আইএফএফ বুলি ইনভেষ্টমেন্ট ফ্লাকচুয়েশন ফান্ড নামে ইনভেষ্টমেন্ট ফ্লাকচুয়েশন রিজার্ভ সেম বস্তু 3000 দিয়া আছে আর 30000 দিয়া আছে ওকে ইনভেষ্টমেন্ট ইয়াত দিয়া আছে কিমান 5 লাখ ওকে আমি কেস 1 কৰিলো কেস 1 ত আমাৰ ইনভেষ্টমেন্টৰ ভ্যালু একো চেঞ্জ নহল 5 লাখে থাকিলে ওকে তো তেতিয়াতো আমাৰ একো কৰিব নালাগে গোটে মাৰ্কেটত আমি দিলো ডিস্ট্ৰিবিউট কৰিলো বাই এনে তাৰপিছত কেস 2 ৰাখিলে আমাৰ কি আহিলে যে মাৰ্কেট ভ্যালুটো ন 482 হৈ আছিল 482,000 ওকে 482 হৈ 500 को 482 তাহলে আমাৰ টেকিলেট আছিল 30k ৰাইট 30k আছিল এটো কিমান হৈ গল আমাৰ এই এসেটটো কিমান হৈ গল 500 ৰ পৰা 480 হৈ গল 500 ৰ পৰা 482 হৈ গল ৰাইট তো আমি মাইনাস কৰি কিমান লব 18 ওকে তাহলে এই টেকিলেটটো বা আমি 18000 লাইনে ওকে উলাই দিলে কিমান হৈ যাব 12000 30 minus 18 12000 ওকে তো 12000 তে কি কৰে আমি ডিস্ট্রিবিউট কৰি দিম পার্টনারস কেনেকে ওল্ড রেশিও ক্লিয়ার হৈ গল আচ্ছা এতিয়া মই কৰো থার্ড নাম্বার কেস কেটা কেস হবে সাইড কেস 3 কেস 3 ত কি হ'ব তোমাৰ রিভ্যালুয়েশন এন্ট্রি হৈ আছে মার্কেট ভ্যালু অফ ইনভেস্টমেন্ট is equals to কিমান লিখি যোৱা একেলগে লিখি যোৱা 4 লাখ ওকে কেস 3 মার্কেট ভ্যালু 4 লাখ হ'ব ওকে সো টেকনিক আমাৰ কিমান আছে টেকনিক কিমান আছে 500 কে আছে রাইট কাম অন 500 কে নহয় টেকনিক আছে 30k টেকনিক এটো আছে রাইট আচ্ছা আমাৰ ইনভেষ্টমেন্ট আছে কিমান 500 হৈ গল কিমান 400 তাৰমানে কি হ'ল -100 হ'ল রাইট এফনে সো মাইনাস কিমান হ'ল 100 রাইট তো এই টেকিলটো খুলি মিলি আমি তো দি দিম রাইট টেকিলটো গুটে 30000 তো আমি ইয়াত দি দিম ওকে মানে 100 মানে আমাৰ লস কিমান হ'ল 100 টকা ওকে তো 30 रुपीस আমি ইয়াত দি দিলো তো দি দিয়া পিছত আমাৰ গুটেটো মৰিলে নেকি এতিয়া আমাৰ 70 এটা থাকি গল রাইট মানে মই এটা বুজাই আছো যে আমাৰ লস হ'ল 100 রাইট 100 ৰ দুটা পাৰ্ট কৰো 30 আৰু এটা হৈ গল 70 রাইট 70 plus 30 100 নহয় নেকি এতিয়া এই 30 টো দি মিলি মই কোনটো মাৰিলো মই ইমানটো খতম কৰিলো ৰাইট মানে হে টেকেল ৰিজাৰ্ভ পৰা ওলাই 30 মাৰিলো আৰু কিমান মাৰিব নোৱাৰিলো আমি 70 তে 70 টো কি হ'ব এতিয়া পাৰ্টনাৰ সেটাৰ পকেট হ'ব দিব বাট এতিয়া আচ্ছা বাৰু এতিয়া আমি কি কৰিম চোৱা মেট কি আছে আগত আমি একাউন্ট এফেক্ট লিখিম একাউন্ট কি এফেক্ট হ'ব একাউন্ট এফেক্ট হ'ব আমাৰ ডব্লিউ কি হয় আই এফ এফ এটা একটা লায়াবিলিটি নেচার একাউন্ট আর এটা গোটেটো কমি গৈছে এতিয়া রাইট জিরো হৈছে একাউন্ট এটা ডেবিট হ'ব তাৰ পিছত হৈ গ'ল তোমাৰ ইনভেষ্টমেন্ট আমাৰ এসেট যোনটো এটা আমাৰ কমি গৈছে রাইট এটা হৈ গ'ল আমাৰ ক্রেডিট ওকে আমি আগতে এটা জানি আমি রাইট আচ্ছা তো এটা কি লিখিম আমি আইএফএফ ডেবিট লিখিলো কিমান 30000 ওকে টু গেট ইনভেষ্টমেন্ট লিখিলো एसेट घटा तो डेबिट कैसे हो CLR is equals to CD और AE is equals to D और C तो एसेट घटेगा तो क्रेडिट हो गया ओके एसेट घटेगा तो क्रेडिट तो इन्वेस्टमेंट घट गया कितना घटा इन्वेस्टमेंट 500 का था 400 हो गया मतलब 100 मैंने 100 के घटिले राइट तो 100,000 मैंने 1 लाख घटेगा क्लियर আছে ইয়ালৈকে সব ক্লিয়ার রাইট এতিয়া চোৱা কিমান 70000 ডলার আমাৰ কি আহিছে লস এটা আহিছে আৰু ডেবিট হয় মানে লস আহিছে ৰাইট 70000 এইটো আমি কি লিখিম ৰিভ্যালুয়েশন লিখিম ওকে এন্ড ৰিভ্যালুয়েশনৰ পিছত এট দি এন্ডত এটো পাৰ্টনাৰে পে কৰিব
ঠিক আছে এই লস तेरे जर्नल करना पड़ेगा क्या ঠিক আছে এইটো ক্লিয়াৰ আছে ন নোট কৰা বুজি পালা নে নাই কোৱা বহুত ইম্পৰ্টেণ্ট কিন্তু মই কৈছিলোঁ এইটো এতিয়া মানে যিমান ডাউট আছে লাগিলে মই এইটো ক্লাছ এক্সপ্লেইন কৰি থাকিম লাগিলে জাষ্ট এইটো বহুত ইম্পৰ্টেণ্ট আৰু তোমালোক সানডে ফ্ৰী আছে নেকি চাৰি জন নাই मैं संडे में ट्रेनिंग ট্ৰেনিং मुझे उनका सिलेक्शन है संडे को डांस का এইকেইদিন কিবা বন্ধ লাগিলে মোক ক'বাচোন মই এইকেইদিনতো ফ্ৰী আছোঁ 15 লৈকে 9 को बंद है 9 को किसका बंद किसका बंद अरे कुछ है पता नहीं कुछ नहीं हाँ मुहर्रम है। उसके बाद उसके सुनो सुनो उसके आज ही हम उसको क्या करेगा अरे सुनो ना 13 14 15 बंद है 13 को सेकंड सैटरडे 14 को संडे 15 को मंडे 15 তো ইন্ডিপেন্ডেন্স ডে তাত সগে কোনটো আহিব নোৱাৰে তুমি আহিব নোৱাৰিব মানে গাড়ী বন্ধ থাকিব ট্যাক্সি নব और 13 फुल्ली 13 পাৰি ন फुल्ली 13 তো তোমাৰ বন্ধ নাই ন 13 अरे सेकंड सैटरडे बंद नहीं होता एचसी 13 क्या ही फर्क पड़ता सैटरडे पर 9 যদি হয় তেতিয়াহলে আহিবা তোমালোক মই এটা 3 আৱাৰ্ছ ক্লাছ এটা ল'লে ऐसा मत बोलो কি নহয় 2 আৱাৰ্ছ हाँ, ऐसे ক্লাছ এটা ল'লে ऐसे नहीं ৰিভাইজ কৰি ए जोंটো হৈ যায় আৰু 2 হাফ 3 হৈ যায় এই নহয় 3 নপঢ়ো थ्री हाफ भी हो जाता है না না 3 কৰিলে বেয়া হয় 2 কৰি मतलब और इवेंट में चलना चाहिए ঠিক আছে হ'ল নাইলো তেটা 6:15 নালাগে 6:10 এ হ'ব আজি অড নালাগে ইয়াত চোৱা 4 নম্বৰ মাৰ্কেট ভেলু কিমান হ'ল দিয়া চোৱা আমাৰ এসেট কিমান 5 লাখ আছিল এসেটৰ দাম এতিয়া চাবা দেই এসেট কি হ'ল 5,50,000 হৈ গ'ল বাপৰে এসেটৰ দামে হৈ গ'ল তাৰমানে কি হ'ল ইয়েস আমাৰ এসেটৰ দাম কি হ'ল চোৱা এবাৰ আমাৰ ফাৰ্স্ট কথা আমি এইখিনি চোৱা একদম মই আগৰ পৰা কৰি আছো চোৱা কি হৈছে আচ্ছা এতিয়া চোৱা আইএফএফ কিয় বনাও আমি ইনভেষ্টমেন্টৰ ডিক্ৰিজ যদি হয় তেতিয়া আমি হেতু ভ্যালুটো মানে লসটো আমি মাৰি দিম ইকুৱেল কৰি দিম ৰাইট এতিয়া চোৱা এতিয়া আমাৰ কি হ'ল ইনভেষ্টমেন্ট আগত 500 আছে এতিয়া কিমান হ'ল তো বাঢ়িলে এটো 550 হৈ গ'ল মানে প্লাস 50 হৈছে তো আমাৰ এটো ভাঙিব লাগিব জানো এতিয়া আইএফআৰ মানে এতিয়া আইএফআৰ আমি ভাঙি দিলে মানে এটো পে কৰিম নেকি रिवॉल्यूशन इकोनॉमी 52 भर गया मतलब तो इसको ऐड कर देगा ना उसमें 30 के साथ हाँ ठीक है सर 30 के साथ ऐड नहीं करेगा अभी क्या करेगा देखो মানে আমি কি কৰো আমি জাস্ট মই মানে বেসিক কথা এটা কৈছো এই বস্তুটো অকল এটা ইউজ আছে ইনভেষ্টমেন্টৰ ভ্যালু কমিব তেতিয়া হেতু আমি ইনভেষ্টমেন্টত সেটল অফ কৰিম সেটল অফ কৰা बराबर करने के लिए बराबर करेगा ठीक है मतलब और ज्यादा होने से जरा से कुछ नहीं करना मेरे ओके सिर्फ एक ही काम है अगर घटेगा ओके ये वर्ड तो जरूर मतलब इससे निकालने के लिए काम है हाँ इससे निकालने के लिए नहीं इसमें ठीक है এটা চোৱা তো 50 প্লাস হল রাইট তাহলে আমার কি হয়েছে চোৱা ইনভেষ্টমেন্টৰ ভ্যালু এর কি হয়েছে বাহিছে আমার রাইট আচ্ছা ইনভেষ্টমেন্টৰ ভ্যালু বাহিছে আর এটা আমি এটা ভাঙি দিম আমি কি কৰিম আমি यूज कर लेगा नहीं पार्टनर्स को दे देगा रेशियो तो यूज ही तो करेगा পার্টনারশিপ ডিস্ট্রিবিউট বুলি হ'ব ওকে পার্টনারশিপ দিয়াৰো ডিস্ট্রিবিউট বুলি হ'ব ঠিক আছে এটা ভাঙি দিলে আমি কি কৰিম ডিস্ট্রিবিউট কৰি দিম কিমান 1:1 ওল্ড রেশিও যোনটো আছে ওল্ড রেশিও 1:1 ঠিক আছে আচ্ছা তো লাইবিলিটি ভাঙিছে এতিয়া চোৱা আমি আইএফএ ভাঙিছে ন তো ভাঙিলে কি হ'ব আমাৰ ডেবিট এন্ড এসেট যদি বাঢ়ে দেন কি হ'ব আমাৰ ये केस ডেবিট ইয়ালৈকে ঠিক আছে এসেট বাঢ়িলে ডেবিট এতিয়া চোৱা আইএফএফ ডেবিট কম আইএফএফ ডেবিট কিমান আইএফএফ আমি কিমান ভাঙিছো কোৱা 30 ভাঙিছো ওকে 30 ভাঙিছো 30,000 ভাঙিছো তাৰপিছত ইনভেষ্টমেন্ট আমাৰ কিমান লাগিছে 550 নো oh 50 অকল 50,000 50, লাগিছে 50. ইয়েস গ্রেট ইয়াত 50,000 বুঝলা এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট ক্লিয়াৰ আছে এতিয়া চোৱা এতিয়া আমি পাৰ্টনাৰক কি দিম পাৰ্টনাৰক কোনটো দিম আমি এইটো দিম বুলি ক'লো নেকি নাই কোৱা মই ক'লো অকল এই 30 টো দিম 30 টো মই ইকুৱেল দি দিম 15,000 দি দিম रेशियो মই এইটো ক'লো ক্লিয়াৰ তো ইয়াত হৈ গ'ল x আৰু y আছে চাগে নাই yes ইয়াৰো কি আছে নেকি না অকল পার্টনার্স দিতে এক্সেস x y আছে চাগে আই হেভ কেস টু
X Y আছে x আছিল আৰু y আছিল দেখিছ তো x আৰু y ক আমি দিম ৰাইট question তো x ক আমি 15000 দিম and y ক আমি 15000 দিম এতিয়া চোৱা বস্তুটো ইয়াত কি আছে ডেবিটত আছে 80000 ক্ৰেডিটত আছে 50000 30000 राइट 50 30 कितना 80 डेबिट में है 80 और क्रेडिट में कितना है 15 30 ता माने यार अपना बैलेंस शीट बस ऐसे हमार राइट ये बैलेंस तो 50000 की हो हमार रीवैल्यूएशन हो बैलेंस है जो हमार प्रॉफिट है रीवैल्यूएशन अच्छा या पा আমি ন কিবা এটা শিকিলো আমি এতিয়া লগে ওকে আমাৰ আগৰ জাৰ্নিটো ইজি কৰি দিব মই তো হেডৰ কৈছো 50 over yes 50 হয় ৰাইট ঠিক আছে এটা চোৱা এই রিভ্যালুয়েশন যেটা ক্রেডিট হয় এটা মানে কি হয় আমার প্রফিট ক্লিয়ার আর রিভ্যালুয়েশন যেটা ডেবিট হয় আগরবার ডেবিট হয়েছে তার মানে লস হয়েছে ঠিক আছে তো এটা ইয়ালকে ক্লিয়ার জলদি নোট করা এটা রিভ্যালুয়েশন করো ऐसे मजा आएगा চলো सो एडुटा प्लस के 30 और ऐसे देखो हां एडुटा 15 प्लस 2 30 और ऐसे यस মানে সোয়া আমি কি করলো এই বস্তুটো এই দুটা মানো আৰু এই বস্তুটো ডাইরেক্ট প্রফিট বলি দিলো আৰু 550 টো দেখিলে গম না গেলে কি তাৰ আছে কিমান ইয়াত বেছি আছে বেছি থকাটো এনে ৰিভলিউশনটো হ'ব यस কম থাকিলে রিভলিউশন যাব মানে এইটো মাৰি মেলি যদি কম থাকে তেতিয়া রিভলিউশন যাব আর বেশি রাখিলে ডাইরেক্ট রিভলিউশন যাব প্রফিট যাব তো এইখিনি এটা জন্য এন্ট্রি কৰিব পাৰিলে তো তোমালোক দুই মাৰ্ক পাই গ'ল জাস্ট কৈছো এইটো কিবা কৰিম কিয় ভুল কৰিম এই বস্তু যে ইমান ইজি বস্তু মই যে আইএফআৰ আৰু ডব্লিউসি একদম মানে দিল খুশ হৈ যাম आपका दिल खुश हो जाता है मेरा माथा खराब हो जाता है उसके बाद কি खराब हो जाते ইমান ইজি है आपका दिमाग वाला खाएगा मुश्किल है খাওয়া মোৰ দিমাগ যিমান খাওয়া আছে খাই লোৱা ওকে ইয়াত একদম মানে হেৰি যি আছে সব দি দিম জাস্ট সুধা তোমালোক যোনে হ'লে তাক মই সবে কৰিম যিমান মোৰ ওচৰত আছে আজি হেতি আহিছে না ইয়াত ছটা ছটা ভিডিঅ' বনাই মেলি পাগলৰ নিচিনা ড্ৰয়িংছটো বনাই থৈ দিলোঁ মই কুইক ৰিভিজনৰ ভিডিঅ'ছবোৰ কিন্তু হেৰি ভালছে সেভ কৰি ৰাখিব লাইক মৰা আছে এইটো চাল আছে আকৌ ধুনীয়া আছে বুজোৱা আছে কুইক ৰিভিজন हमने प्लेलिस्ट अपना हरो दिए মই বেলেগ এটা চেনেল এটা খুলি মেলি হেৰি কৰিম এতিয়া মই ষ্টৰেজৰ কাম কৰি আছো এই চেনেলটো আপলোড কৰি মই ষ্টৰেজবোৰ খালী কৰি আছো মানে ইউটিউবত ষ্ট'ৰ হৈ আছে ন লাষ্টত গৈ মই ডাউনলোড কৰি এডিট কৰি পিছত পঠাই নিউ এটা একাউণ্ট এইটো মানে কচ্চা লিখা কাম কৰিছে দেৰ হৈ গৈছে এটাতো মই ফ্ৰী আৰু কাম নপঢ়ে ফ্ৰী আৰু আরে মোৰ এক্সাম আগত পঢ়া থাকে এক্সাম আগত পঢ়িম 1 মান্থ আগত কাম কৰিম इस बार सच में হ'ল নে জলদি কৰা पहले करना आज नहीं रिव्यू মই যে হেৰি কি জানো কয় ইভিএছৰ যে তোমাক যে ভিডিঅ' যে বনাই দিছোঁ তাৰ নেক্সট দিনা মোৰ ইভিএছৰ এক্সাম আছে মই 9ত মই ভিডিঅ' বনাই শেষ হ'ল 10ত মই হৈ গ'লো মই একো পঢ়া নাই কিন্তু ইভিএছ একদম মই মানে পাত্তা দিয়া নাই তাক ইভিএছ সেইটোহে কি এনভাইৰনমেণ্ট কমাৰ্কৰ এটা কুৱেশ্যনত 2 মাৰ্ক আছে লেসন আছে 7টা মানুহৰ কথা মানুহৰ লগত কথা নহয় মোৰ যে ৰাতিপুৱা মই মানে ইমান লাইটলি লৈছোঁ ৰাতিপুৱা 4টা বজাত উঠিলোঁ এতিয়া হ'ব নে নহয় মই এইটো পাওঁ কমপ্লিট কিন্তু কৰিলোঁ আৰু লাষ্টত যেনে এইবোৰ মতলব পেপাৰটো দেখো এটেম্প কৰা হ'লে কি লাগে চলছে না চাল ফিলিং এটা কেতিয়া আহে জানা যেতিয়া গোটেই পেপাৰটো নিজে কৰিব বুজি লাগিব কি কৰোঁ মই এদিন না গোটেই পেপাৰটো নিজে কৰি চাওঁ গোটেই পেপাৰ একদম 100 লাগে करेगा যদি ভুলো থাকে ন যে কিবা এটা ভুল আছে বাট ষ্টিল কিবা এটা মাথাত আছে এইখিনি যদি লিখি আহা ন গোটেই 100 যদি এটেম্প কৰি আহা ন চাবা তাৰপিছত এনে কনফিডেন্স হ'ব নহয় ইমান চাল লাগে হ'ল এতিয়া চোৱা আমি এতিয়া কৰিম ৰিভ্যালুয়েশন একাউন্ট বহুত ইজি জাস্ট মই আগত কোৱা এটা বস্তু এসেট যদি আমাৰ বিজনেছত বাঢ়ে তেতিয়াহ'লে আমি কি ভাবিম एसेट बढ़ेगा तो क्रेडिट से না না সেইটো নহয় प्रॉफिट বহুত প্ৰফিট নে লছ प्रॉफिट এসেট বাঢ়িলে আমাৰ প্ৰফিট হ'ব ৰাইট সিমিলাৰলি এসেট কমি গ'লে আমাৰ কি হ'ব लॉस
right? Liability যদি বাঢ়ে তেতিয়া কি হ'ব? লছ Loss. Liability যদি বাঢ়ে আমাৰ কি হ'ব? Loss. And liability যদি কমে আমাৰ কি হ'ব? Profit. Profit. Right? আগত আমাক ক্ৰেডিটৰ দিব আছিল 100 টকা, এতিয়া আমাৰ 20 টকা দিব লাগে, 20 টকা ক্ৰেডিটৰ মৰিব, হ'ব? তো আমাৰ প্ৰফিট হ'ব। ইয়াৰ কি? এটা চোৱা নিউ এসেট যদি হয় তো কি হয় কোৱাচোন আমাৰ নিউ এসেট মানে কি আগত এসেট 0 আছে এতিয়া এসেট কি হৈ গ'ল বাঢ়ি গ'ল एसेट बढ़ गया तो प्रॉफिट होगा एसेट बढ़ गया तो वो भी कितना और न्यू लायबिलिटी मतलब नया लायबिलिटी आया है ना यस तो लायबिलिटी बढ़ा है लायबिलिटी बढ़ा तो क्या हो गया बस फिर जल्दी लिखना स्पीड अप एकदम এখনি 11 ৰ পঢ়িয়ে আছো একো নাই জলদি নোট কৰা এইখিনি সৰু বস্তু পাহৰি যায় মানুহে মন কি ভাবিছা বহি আছে সৰ নিজকে দি থাকে না মই হেৰিনা সঁচাকে আহি মেলি মই ভাবিলো ফোৰ্থ হ'বই মোৰ ফোৰ্থ হ'ব নেকি এনেকুৱা গাত লাগিছে মোৰ একাউণ্টেন্সি এনেকুৱা বুলি ক'লে এনেও হৈ যাব নহয় प्रैक्टिस अब पर फर्स्ट चैप्टर के मजा आ रहा है फर्स्ट चैप्टर एडवांस का प्रैक्टिस कर लिया ना मम्मी बहुत ले लेते हैं बहुत लॉग लेते हैं कर रहा है अकाउंटेंसी फर्स्ट चैप्टर कौन सा एआर 1 रुला देता हमको पता है रख हो जाता है you are एआर 1 in there इनका तो ही मारो होगा ना हां एआर 1 आने को पड़ेगा ना ऑल इंडिया रैंक ऑल इंडिया रैंक को तो हाईलाइट बना से रहेगी ना करा हो नो अगर पर मैं 40 में अगर 35 आ गया ना हम पार्टी देंगे अकाउंटेंसी ओके क्लियर 40 में और अगर अभी नहीं हो सकता अच्छा क्यों नहीं हो सकता ओ हेडी इकोनॉमिक्स वीडियो सवा दे दुनिया से मुझे हम अकेला ही आएगा इकोनॉमिक्स में तो अकेला आएगा बट स्टिल वो वाला एक हम वीडियो देखते थे सो जाते कल हम वीडियो देख के फिर सो गया वीडियो बट टोटल कितना मिनट्स है आई गेस 7 मिनट 70 नहीं মই এনে পাইছিলো 7 और সৰু 70 সৰু এটা 70 মিনিট আৰু সবচে ডাঙৰ তাৰপিছত 5 মিনিট 3 মিনিট এনেকৈ আছে এটা সৰু আছে জলদি জলদি কৰিব 2 5 2x কৰেগা ভিডিও বেছি 2x বেছি হৈ যায় पढ़ना पापा में ना ठीक ही रहता है আচ্ছা বাৰু মোৰ হেৰিটো বেছি হৈ আছে আচ্ছা আমি এটা কি বনাম রিভ্যালুয়েশন অ্যাকাউন্ট বনাম রিভ্যালুয়েশন অ্যাকাউন্ট is nothing less than the account we have studied PL account যদি study কৰিলো সেইটোৱে account কৰিলো রিভ্যালুয়েশন account just ইয়াত ন কি হয় আমাৰ এনেকৈ দিয়া থাকে চোৱা আমাৰ দিয়া থাকে এসেট ন এসেটৰ পুৰণা ভ্যালু যোনটো আমি বুক ভ্যালু বুলি কওঁ বুক ভ্যালু মানে কি ওল্ড ভ্যালু ওকে ওল্ড ভ্যালু 10 টকা আছিল এতিয়া ৰিভাইজড ভ্যালু মানে কি হ'ল চোৱা ওল্ড ভ্যালু মানে কি জানা বুক ভ্যালু মানে মই সাপোজ এটা মেচিন এটা কিনিলো 10 টকা নাইবা ল্যান্ড এটা কিনিলো 10 টকা এতিয়া আমি যেতিয়া নিউ পাৰ্টনাৰিং কৰিব আমি যেতিয়া পাৰ্টনাৰ প্ৰফিট ৰেশিও যেতিয়া চেঞ্জ কৰিম তেতিয়া আমি কি কৰো আমি এটা কথা ল্যান্ডত সদা ওল্ড ভ্যালুতে থাকে মানে যোনটো কিনো ল্যান্ডৰ হেৰিটো চেঞ্জ নহয় ন কিটো হেৰি এটোতো বাৰু ইয়াত ৰেকৰ্ড কৰাৰ টাইমত হয় বাট যদি কেতিয়াবা ন আমি হেৰি কৰো কি জানোকে আমি মানে প্ৰফিট শ্বেয়াৰিং ৰেশিও চেঞ্জ কৰো প্ৰফিট শ্বেয়াৰিং ৰেশিও চেঞ্জ তাত হ'ব বা এডমিশন অফ পাৰ্টনাৰ হয় তেতিয়া মানে আমি এইখিনি কৰো আমি ওকে তো তেতিয়া মানে আমি কি হয় আমি ন মানে ৰিভাইজ ভ্যালুটো আমি চাও খুজো আমি ওকে তো ৰিভাইজ ভ্যালু তেতিয়া আমি গম পাওঁ মাৰ্কেটত ৰিসাৰ্চ কৰো এতিয়া আমাৰ ল্যান্ডৰ দাম কিমান এটা সাপোজ আমাৰ ল্যান্ডৰ দাম 30 হৈ গ'ল তাৰমানে কি হ'ল আমাৰ এসেট আছিল ইমান ওল্ড নিউ কিমান হৈ গ'ল +20 হৈ গ'ল তো +20 টো কি হয় আমাৰ প্ৰফিট তে প্ৰফিটটো ক'ত নোট হ'ব জানা ইয়াত নোট হ'ব কজটো কি সাইড হয় ক্ৰেডিট সাইড আচ্ছা বাৰু মই বুজাম বাৰু এই বস্তুটো কি হয় রিভ্যালুয়েশন অ্যাকাউন্ট ঠিক আছে কি হয় বুঝলা কি হয় লিখিছো যে মই জাস্ট তোমালোকক বুজাই আছো আৰু এইটো লিখিছো ঠিক আছে আমাৰ এসেট ইনক্রিজ হলে ইয়াত লিখিম আমি এসেট ইনক্রিজ হলে ইয়াত লিখিম লায়াবিলিটি ডিক্রিজ হলে ইয়াত লিখিম এন্ড নিউ এসেট আহিলে ইয়াত লিখিম
যোনখিনি আমাৰ প্ৰফিট হয় এটা এনেকে হ'ব পাৰ্টিকুলাৰ yes particular amount ঠিক আছে ইয়াত হেৰি কলম নাহে যেনেকৈ ডেট কলম নাহে ডেট কলম এলএফ চিলেক্ট কৰিব নাহে তাত হেৰি গ'ল এছেট কমি যোৱা লাইবিলিটি বাঢ়ি যোৱা নাইবা নিউ লাইবিলিটি আহা ওকে তো এই তিনিটা ইয়াত হ'ল বুজিলা এতিয়া চোৱা মই জাষ্ট এটা মানে নিজে এটা ভেলু এটা দিছোঁ তোমালোক ইয়াত এক্স এক্স লিখিবা মই ইয়াত ভেলুজ দিছোঁ চোৱা 20 30 40 50 60 70 ওকে মানে চোৱা এবাৰ ইয়াত কি আছে 40 56 70 80 90 90 আছে আমাৰ মানে ক্ৰেডিট সাইড কিমান 90 মানে প্ৰফিট কিমান হ'ল 90 ক্ৰেডিট সাইড মানে 90 প্ৰফিট 90 এন্ড ডেবিট সাইড কি হ'ল 70 60 130 150 সৰি 130 50 180 so 180 আমাৰ কি হ'ল লস কি ক'লো আমাৰ 180 হ'ল লস এন্ড 90 হ'ল আমাৰ প্ৰফিট তাৰমানে আমাৰ কি হ'ব লস হ'ব আচ্ছা বাৰু আমাৰ কি হ'ব তিনিটা কাম কি গম পালো যে আমাৰ ইয়াত হ'ব লস কিমান হ'ল 90 का लॉस होगा राइट 180 माइनस 90 होगा 90 ठीक है अच्छा ये सर এটা মানে তোমাক লিখা আছে যে লস টু কোনটো সাইডে হ'ব আচ্ছা হ্যাঁ রাইট লস কি আছে লস মানে কি হয় জানো আন্টি লস টু কি হয় আগৰ এইটো কোৱা আমরা বুঝা আছে সো লস টু কি আছে তুমি নিউয়ে বুঝা আছে সো লস টু কি আছে তোমাৰ এটো কি ব্যালেন্স হ'ব কোৱাচোন এবাৰ লস টু ডেবিট ব্যালেন্স অর ক্রেডিট ব্যালেন্স হ্যাঁ डेबिट बैलेंस लॉस डेबिट बैलेंस होता है ऑल एक्सपेंसेस आर डेबिट ओके सब एक्सपेंसेस का डेबिट बैलेंस होता है तो ये लॉस होता है ये वाला और ये होता है डेबिट राइट तो डेबिट बैलेंस देंगे এটা কোৱা এই ব্যালেন্সটো মই যে ইয়াত লিখো এটা ক্রেডিট ব্যালেন্স না ডেবিট ব্যালেন্স डेबिट बैलेंस এই ব্যালেন্সটো ক্রেডিট তোমাৰ তুমি কোৱা কি डेबिट बैलेंस होगा নহয় এটা ক্রেডিট ব্যালেন্স কিয় কজ আমি নেক্সট ইয়ার ন এই ব্যালেন্সটো ইয়াত আনিম এটা কাৰণে এটা ক্রেডিট ব্যালেন্স ওকে বুঝে না তো জাস্ট নিউজা যে আমার যদি ডেবিট সাইডে কিবা ব্যালেন্স থাকে এটুকু আমি ক্রেডিট ব্যালেন্স ও আপনি তো বলতে এটা চেঞ্জ হয়ে যাবে বিশেষ ডেবিট ব্যালেন্স হবে তো এনেকুৱা লাগে রাইট আচ্ছা এটা সোয়া এই লসটো কত রেকর্ড হ'ব डेबिट ওকে আমার জাস্ট সব মনে রাখিব লাগিব ওকে মানে এটু সাইডেও যদি লস হয় এটু সাইডে মানে রেকর্ড হবে আমি তো এটা গম পাই যাম বাট মানে ন তো প্ৰিপেয়াৰ কৰি আছো হেৰি কাৰণে তোমাৰ এইটো কি জানো কয় জাৰ্নাল এন্ট্ৰিজৰ কাৰণে ओके জার্নাল এন্ট্রিজে আমার এটা কনসেপ্ট হলো ব্যবহার হবে এই কনসেপ্ট তো লস ডেবিট থাকে ডেবিট ব্যালেন্স থাকে তো ডেবিট ব্যালেন্স কোনটা এর সাইড ওকে তো আমি এর সাইডে আমি লিখি ক্লিয়ার বলো ক্লিয়ার আচ্ছা এটা যদি আমি যদি ইয়াত যদি 90 লিখি দিও না সবাই এটা বস্তু ইয়াত কিমান আছে অলরেডি 90 আছে প্লাস 90 180 হবে ইয়াত কিমান আছে 180 তো 180 লিখি দিও বুঝলা না বুঝালেই বুঝলাম না প্রবল লিখি না লিখিবা সো আমি নরমাল যেনেকৈ কৰোঁ আমি সেনেকৈ কৰোঁ লেজাৰ আমি কেনেকৈ কৰোঁ ইয়াত দীঘল সাইডটো আমি লগাব 180 তাৰপিছত এইটো কপি পেষ্ট কৰি দিম শৰ্টাৰ সাইডত কিমান বেলেন্স আছে এইটো লিখি এতিয়া মই জাষ্ট বুজাইছোঁ যে এই বেলেন্সটো ন ডেবিট বেলেন্স হয় ৰাইট ইভেন্স ডেবিট বেলেন্স হয় তো এই ডেবিট বেলেন্সটো মানে কি হয় আমাৰ লছ হয় মই এইটো বুজাব বিচাৰিছোঁ এইটো আমাৰ লছ হয় আৰু ইয়াত যে থাকে যোনটো ক্ৰেডিট বেলেন্স যদি ইয়াত যদি কিবা এটা বেলেন্স থাকে বাই চান্স ওকে ইফ এনি তো এইটোক ন আমি নাম দিম কি प्रॉफिट ओके হ'ব এইটো বস্তু আমি কৰা হ'ল নোট হ'ব এতিয়া এটা বস্তু ইয়াত লিখা তুমি কি লিখিব लिखा नोट लिखा whenever an asset or a liability is revalued whenever an asset or a liability is revalued এটা আমি রিভ্যালু করব we have to prepare
we have to prepare revaluation account. আমি তেতিয়া ৰিভেলুৱেশ্যন একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব অ'কে মানে চোৱা কেছটো কি হৈছে আমাৰ যেতিয়া আমাৰ লিখা থাকিব ন কুৱেশ্যনটোত আমাৰ যদি কুৱেশ্যনত লিখা থাকে যে এছেট নাইবা এনেকৈ লিখা থাকিলে লেণ্ড ইজ ইনক্ৰিজড বাই 10%, লেণ্ড কিমান বাঢ়িলে 10% বাঢ়ি গ'ল, তো তেতিয়া ন আমি ৰিভেলুৱেশ্যন একাউণ্ট বনাম অ'কে আমি এতিয়া কুৱেশ্যন যেতিয়া কৰিম তেতিয়া গম পাম আমি আচ্ছা তাৰপিছত লিখা এতিয়া চোৱা এতিয়া বহুত ডাঙৰ আৰু ইম্পৰ্টেণ্ট কনচেপ্ট অ'কে আচ্ছা এটা বস্তু কোৱাচোন তুমি মই যে ইমান দিন শিকালোঁ দুটা টাইপৰ জৰ্নেল এণ্ট্ৰি ৰাইট এটাত থাকে যে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট টাইপ থাকে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট থাকে আৰু এটা কিবা এটা বেলেগ এটা একাউণ্ট থাকে আণ্ডাৰ একাউণ্ট লাইক গুডউইল নাইবা কি থাকে তোমাৰ হেৰি ফ্ৰী ৰিজাৰ্ভ नाइबा तुम्हार एक्यूमुलेटेड लॉस থাকে राइट এনেকুৱা থাকে ন मैं रिवोल्यूशन अकाउंट में क्या क्या आता है कौन कौन सा अकाउंट आता है सिर्फ यही आता है और कुछ नहीं आता मतलब सिर्फ ये आता है एसेट का ग्रुप आता है ओके बस एसेट से आते हैं हां एसेट आता है या फिर लायबिलिटी आता है बोला क्वेश्चन जो बैलेंस शीट এর দি দিয়ে তার ব্যালেন্স শিট দিয়ে আমি এটা কৰিম এটা ব্যালেন্স শিট দিয়ে তাৰপিছত ব্যালেন্স শিটত কয় যে এসেটৰ ভ্যালু আছে ডিমান্ড ওকে 10 টাকা আছে এটা হৈ গ'ল 30 টাকা এই 30 টাকা যে হ'ল এটা তোমাৰ এডজাস্টমেন্টত দেখা থাকে ঠিক আছে এটা পাম বাৰু এটা নিয়ে আছে ওকে সো আমাৰ কি হয় এনেকুৱা এটা এন্ট্ৰি থাকে ৰাইট এক্সিস্টিং গুডউইল নেকি হেল থাকে সেইটোৱে এক্সিস্টিং গুডউইল লাগে এনেকুৱা হৈ গ'ল তেনেকুৱা এন্ট্ৰি থাকে আৰু এটা এন্ট্ৰি কি হয় চোৱা মই আৰু এটা এন্ট্ৰি মই এনেকৈ লিখালো যে গেইনিং পাৰ্টনাৰ স্যাক্ৰিফাইসিং পাৰ্টনাৰ এনেকুৱা লিখা গেইনিং পাৰ্টনাৰ স্যাক্ৰিফাইসিং পাৰ্টনাৰ এনেকৈ লিখাইছো ৰাইট গেইনিং পাৰ্টনাৰ ডেবিট টু স্যাক্ৰিফাইসিং পাৰ্টনাৰ নাইবা স্যাক্ৰিফাইসিং পাৰ্টনাৰ ডেবিট টু গেইনিং পাৰ্টনাৰ ৰাইট এনেকৈ লিখিছিলো ৰাইট আচ্ছা তো তোমালোক জাষ্ট ন এটা বস্তু এটা মনত কৰা আৰু মই এইটো কৈছিলো চোৱা মই ন এই ফ্ৰী ৰিজাৰ্ভৰ কেছত আৰু একুইমেণ্টেড লছৰ কেছত মই কৈছিলো যে এই টাইপ অফ এন্ট্ৰিটো কি হয় কোশ্চেন যেতিয়া সাইলেন্ট হয় তেতিয়া আমি এইটো কৰিম তাৰমানে এইটো ইনডাইৰেক্টলি কি বুজাইছে এইটো নৰ্মেল কেছ হয় abnormal जो আমি এইটো কৰিম यस এইটো নৰ্মেল কেছ হয় ৰাইট ঠিক আছে क्या बोला फिर बोलो কমপ্লিকেট কৰি আছো বাদ দিয়া নালাগে মই পিছত কৰিম বাদ দিয়া চোৱা আমাৰ না এতিয়া দুটা কেছ থাকে প্ৰফিট হ'ল আৰু দুটা কেছ কৰিম আমি কেছ 1 আৰু কেছ 2 দুটা কেছ 1 ত কি হৈছে চোৱা এবাৰ when partner decided to show the effect of revaluation মাইকীজনী ইমান কেছৰ কেলে কোনা যাব আমি তাই বেয়া কৰিব when partner decide to show the effect of revaluation in balance sheet. बहुत भाषा रे ये वस्तु को revaluation in the balance sheet. Yes, that is when question is silent. আমাৰ most of the cases of question to silent লাগিব ওকে আমাৰ এতিয়াহে পিএসআৰ চেপ্টাৰতে আমাক এনেকৈ কৰা আছে যে আমাক এনেকৈ লিখা লাগিব আমি যেতিয়া ডিটাৰমাইন কৰিম না যেতিয়া আমি হেৰি কৰিম কি জানো কয় এডমিশন কৰিম তেতিয়া আমাৰ এইখিনি একো লিখা নাথাকে যে পাৰ্টনাৰ ডিসাইড কৰি মানে পাৰ্টনাৰছে সেই এন্ট্ৰিজবোৰ শো কৰিব বিচাৰিছে নে নিবিচাৰিছে এনেকৈ মানে কোৱা নাথাকে ইমানকৈ বুজিলা এটা ৰাইট অফ হ'ব তেতিয়া মানে আমি এনেকৈ মানিম ৰাইট অফ টাইপে হয় তো এটা আমি এনেকৈ মানিম ঠিক আছে আচ্ছা মোক এন্ট্ৰিটো কৰা হ'ব চোৱা এন্ট্ৰিটো কৰা আমাক না এনেকৈ লিখা থাকিব জাষ্ট চোৱা এবাৰ আমাক কি কৰিব তোমাক এনেকৈ লিখা থাকিব চোৱা এইখিনি বুজিলা ন আচ্ছা when partner decide to show the effect of revaluation in the balance sheet of revaluation of effect to দেখাব বিচাৰে partner ওকে তেতিয়া আমাৰ এন্ট্ৰি এটা পাস কৰিব লাগে
কিহৰ এন্ট্ৰি তোমাক ভাবি আছে কিহৰ এন্ট্ৰি কৰিম মই এতিয়া মানে কোনটো ভ্যালুৰ এন্ট্ৰি কৰিম ৰাইট চোৱা ভ্যালুজবোৰ এন্ট্ৰি হ'ব এইটো আমি যে এইটো যে পালো প্ৰফিট পালো নাইবা এইটো যে লছ যে পালো ওকে এই প্ৰফিট নাইবা লছৰ আমাৰ এন্ট্ৰি হ'ব প্ৰফিট yes প্ৰফিট নাইবা লছ প্ৰফিট মানে কিবা এটা বেলেগ হা বেলেন্স বি দি আহিব কোনটো বেলেন্স বেলেগ নহয় 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 এইটো মানে আমি ইয়াত ট্ৰান্সফাৰ কৰা এন্ট্ৰি নকৰোঁ আমি মানে আমি কি কৰিম এই প্ৰফিট যোনটো হ'ল সাপোজ প্ৰফিট হ'ল আমাৰ 70 ওকে এই 70 ৰ পিছত কিবা এন্ট্ৰি কৰিম আমি বুজিলা এই 70 ৰ পিছত কিবা এন্ট্ৰি কৰিম আমি চোৱা কি এন্ট্ৰি কৰিম এইটো চোৱা এইটো প্ৰফিট হ'ল ৰাইট বাদ দে মই কিছু এক্সপ্লেইন কৰিছোঁ all partners আৰু হৈ যাব all ratio क्या जनरेट दे रहे ये जनरेट का फॉर्मेट है ओके मैंने ये जनरेट का फॉर्मेट मैंने तो हेडिंग प्रॉफिट ऑफ मुझे आप बता रहे एक हाँ अगर प्रॉफिट होगा तो ऐसा होगा क्योंकि देखो प्रॉफिट कौन सी साइड में होता है कौन सी साइड में होता है रिवोल्यूशन का कैसे डेबिट साइड में होता है तो इट इज मतलब रिवोल्यूशन अकाउंट से बना सकता ये यहाँ पे ना हमें ये एंट्री टू हमें हेडिंग करें हमें एक्सपोर्ट करें सो तो रिवोल्यूशन अकाउंट डेबिट टू प्रॉफिट हो प्रॉफिट राइट अच्छा ये प्रॉफिट নহয় এটা প্রফিট তো एक्चुअली হোল পার্টনার অ্যাকাউন্ট হবে বুঝলা তো এনেকে মনত করে মনত অল করব প্ৰফিট আছিল ন এই প্রফিট তো না ভঙাই দিম আমি এক্স ওয়াই বাট ইয়াত আমি নেদেখা এটা এক্সট্রা কে আমি দেখাব লাগে তো এইটো ৰেচিও কৰিব লাগিব ইয়েস এই রেশিওটো আমি মানে ভাগ কৰিব লাগিব যেনেকে 70 আছে ন ইয়াত 70 হ'ল এতিয়া এটো আমি ওল্ড রেশিও মতে দি দিম আমি ঠিক আছে সাপোজ এটো বলে 60 আছিল ওকে 60 আছিল এন্ড আমাৰ পার্টনার আছিল আমাৰ তিনটা তো আমাৰ পাহৰ গল x পার্টনার y পার্টনার z পার্টনার তো x y z কিমান লব 20 20 20 মানে 1:1:1 ওল্ড রেশিও ঠিক আছে এনেকে হ'ব মই কোশ্চেন কৰালে বেছি আৰু ভাল আছে বুজিব মই সো আগত ইয়াত লিখি লোৱাচোন ওল্ড পার্টনার partner account debit to revaluation account ঠিক আছে revaluation account করি ঠিক আছে এই লস লিখে ইয়ার 90 আছে তো ইয়ার আমি 90 লিখিম এন্ড ইয়ার আমি ওল্ড পার্টনার ইয়ার আমি কি করিম ওল্ড রেশিও আমি দিম ঠিক আছে ওল্ড রেশিও মানে 30 30 and 30 ঠিক আছে 30 30 30 কে দিম ক্লিয়ার আছে নো তাৰপিছত এটো হৈ গ'ল কেস 1 এই কেস 1 ত কি হৈছে বহুত ভাল যে চোৱা আগৰ ইয়াত কৈছে when partner decide to show মাৰ্ক কৰা decide to show মানে দেখাও বিচাৰিছে যে এতিয়া যে আমাৰ ৰিভলিউশন হ'ল মানে দাম এসেটৰ দাম বাঢ়িলে এসেটৰ দাম কমিলে তো এইবোৰ আমি বেলেন্স शीटত দেখাম বুলি ভাবিছো মানে এতিয়া বেলেন্স शीटটোত দামটো বঢ়াই দিম এতিয়া তো এইটো বস্তু ক্লিয়াৰ গৰম হৈছে নেকি হল ঠিক আছে এটা নেক্সট মিনিটৰ চোৱা কেস 2 কি আছে কেস 2 কি আছে ডিসাইড টু শো এনেকৈ থাকিব তেতিয়া মানে আমি এনেকুৱা এন্ট্ৰি কৰিম আৰু যদি ইটো কয় তেতিয়া ৰাইট অফ নহয় এই ইটো যদি কয় তেতিয়া বেলেগ এটা কৰিম ৰাইট অফ বাদ দিয়ে জাস্ট ইটো বুজা যে ডিসাইড টু শো যদি হয় দেন আমি এইটো কৰিম ৰিভলিউশন একাউন্ট ডেবিট টু ওল্ড পার্টনার্স একাউন্ট যদি প্রফিট হয় এন্ড যদি আমাৰ লস হয় তেতিয়াহ'লে আমি ওল্ড পার্টনার্স একাউন্ট ডেবিট টু উল্টা কৰি দিম উল্টা কৰিম ঠিক আছে মনত কৰিব লাগিব এইটো অলপ ঠিক আছে আৰু লাহে লাহে এইটো তোমাৰ শিকিয়ে যাব মনত কৰিব নালাগে ইমান কিন্তু এই নেক্সট কেছটো যোনটো আছে এইটো মনত কৰিব লাগিব চোৱা এইটো কি আছে when partners decide to show the effect of decide not to show the effect of revaluation in এইটো অল ৰেচিও দেখিছে নে ওপৰত যে ওৱাৰ or policy
নাইবা ইয়াত আৰু এটা ৱৰ্ড এটা লিখা থাকিব পাৰে চোৱা old value will continue to appear old value কি হ'ব continue to appear হ'ব মানে ইয়াত ৰিভাইজ ভ্যালু নিউ ভ্যালু ষ্ট'ৰ কৰা নহয় চোৱা বুজা না এই দুটা কেছটা বুজা এই কেছটা কি হৈছে চোৱা ইয়াত আমি old value লিখিম ইয়াত আমি old value লিখিম নে আমি নিউ ভ্যালু লিখিম ইয়াত কি কৈছে old value লিখি ইয়াত কৈছে নহয় ইয়াত কৈছে the partner decide to show the effect of revolution revolution of effect মানে revolution হোৱা মানে কি asset বাঢ়িলে নাইবা liability কমিলে ৰাইট তো হেতু আমি শো কৰিম তাৰ মানে আমি নিউ ভ্যালুজটো শো কৰিম ৰাইট মানে এই এফেক্টটো শো কৰিম এফেক্টটো শো কৰিম আৰু ইয়াত কি হৈছে when partners decide not to show the effect of revolution in the balance sheet এটো old ratio yes old value টো মানে দেখাব বিচাৰিছে মানে এফেক্টটো দেখাব নিবিচাৰিছে মানে এতিয়া ৰিভলিউশন হ'ল এসেট বাঢ়িলে নাইবা লাইবিলিটি কমিলে এটা এফেক্টটো নট টু শো বিচাৰিছে যে নেদেখাব বুলি ভাবিছে এফেক্টটো কি হ'ব নাই নেদেখাব বুলি ভাবিছে ঠিক আছে তো নেদেখাব যদি ভাবিছে দেন কি হ'ব আমাৰ ওল্ড ভ্যালুটো শো হ'ব নে নিউ ভ্যালু কোৱা ওল্ড ভ্যালু নোট কৰা দে এইটো এৰি নিদিবা আপুনি ইটোৰ মানে কিনা ল'ব এইটো মই নেজানো মই কেতিয়া হেৰি কৰে কি কৰি আছে নেজানো মই এইটো মোৰটো বৰ বেয়া দেই ক'ব লাগিব এইবাৰ সঁচাকৈ ইমান V मतलब OVNV and ओल्ड वैल्यू মানে লিখা ইয়াত ওল্ড ভ্যালু লিখাও ইয়াত নিউ ভ্যালু লিখাও আচ্ছা আৰু এটা সাইডত লিখা যে ওল্ড ভ্যালু মানে কি হয় তোমাৰ বুক ভ্যালু ঠিক আছে আৰু এটা লিখা নিউ ভ্যালু মানে কি হয় ৰিভাইজ ভ্যালু নোট কৰাইব বস্তু চাৰিটা বস্তুৰ লগত তোমালোকে ফেস কৰিবা এতিয়া হেৰি ভিডিঅ'টো চালু হৈ আছে yes এইবোৰতো ওলাই গৈছে WWE নাই ইমান আৱাজ নাপায় VV मतलब VV मतलब बुक वैल्यू और ये रिवाइज वैल्यू মানে এই দুটা মিন সেম ইকুয়াল ওল্ড ভ্যালু মানে বুক ভ্যালু যোনটো দি কিনিছিলো আমি আৰু এটা হৈ গ'ল নিউ ভ্যালু যোনটো ৰিভাইজ ভ্যালু ৰিভাইজ কৰি মেলি যোনটো ভ্যালু পালো সেইটো হ'লে না আচ্ছা তো এইটো কেছটো আমাৰ প্ৰফিট নাইবা লছ দুটা হ'ব পাৰে হয় নে প্ৰফিট নাইবা লছ দুটা হ'ব পাৰে তো চোৱা ইয়াত প্ৰফিট হ'লে কি কৰিম চোৱা প্ৰফিট হ'লে কি হ'ব আৰু লছ হ'লে কি হ'ব এটা মনত কৰা মোৰ লগত আচ্ছা তোমালোক পজিটিভ কি লাগিছে গেইনিং পাৰ্টনাৰটো পজিটিভ লাগিছে নে সেক্ৰিফাইজিং পাৰ্টনাৰটো পজিটিভ লাগিছে কোৱাচোন Getting better. গেইনিং পাৰ্টনাৰ পজিটিভ ৰাইট কেছটো ইয়াত কেনেকুৱা ধুনীয়া এটা বনাম প্ৰফিট মানে কি হা গেইনিং পাৰ্টনাৰ পজিটিভ নহয় নেকি গেইন কৰিছে পজিটিভ ৱৰ্ড ৰাইট ইয়েছ পজিটিভ ৰাইট তো প্ৰফিটটো কি হয় পজিটিভ নে হেৰি পজিটিভ पॉजिटिव एंड लॉस की होने के लिए Negative. राइट तो प्रॉफिट टू पॉजिटिव नाउ तो पॉजिटिव को स्टार्ट करें जीपी डेबिट टू सेक्रिफाइसिंग पार्टनर बोल हां गेनिंग पार्टनर डेबिट टू सेक्रिफाइसिंग पार्टनर और ये क्या होगा ये वाला जो अमाउंट जो निकलेगा ना ये टोटल अमाउंट लिखा तुम्हारे लिखे वाले टोटल अमाउंट इनटू सेक्रिफाइसिंग पार्टनर और सेक्रिफाइसिंग शेयर থাকে তো হেতু সেক্রিফাইসিং শেয়ার আমি করি এইটো বুক ভ্যালুৰ পিছত এইটো কি লিখিছে নো আৰবি रिवाइज वैल्यू अच्छा sacrificing Share. sacrificing ratio equal to old ratio old partner or old ratio equal হয় partner or old ratio old profit sharing ratio equal to sacrificing ratio হয় এটা কিছু আছে এটা কিছু এনেকে নহয় এটা কিছু কি হয় স্যারে কলে কি ক'লে? sacrificing partner মানে sacrificing ratio কিমান উলিয়াই থাকে সেইকাৰণে স্টাৰ্টিঙত মানে কিছুমান কেছ থাকে ओके तो लॉस की है माइनस হয় রাইট নেগেটিভ ওয়ার্ড হয় এটা একটু রাবারও কাম কৰি আছে লস হৈ গ'ল নেগেটিভ টার্ম রাইট তো এই কাৰণে এটো কি হ'ব স্টার্ট হয় নেগেটিভ হ'ব স্টার্ট হয় মানে
sacrificing partner হ'ব sacrificing partner divided to gaining partner and এইখিনি হৈ গ'ল total amount into gaining share total amount into sacrificing share and total amount into gaining share and total amount into sacrificing share হ'ল note হ'ল